তুমি যদি অসমীয়া ওলাই আহা যিসকল অন্ধভক্তই ধৰ্মক লৈ পেলাই কৰি আছে লীলা আজি এই ভিডিঅ' চোৱাৰ পিছত তেওঁলোকৰ যে এইটো হৈ যাব ঢিলা তেনে দেৰি নকৰিবলৈ আজি ভিডিঅ' আৰম্ভণি কৰোঁ। তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা বৰ্তমান এই ল'ৰাজনকৰ হয় মই সেইটো নেজানো, কিন্তু যোৱাকালি যেতিয়া মই ফেচবুকত এওঁৰ ভিডিঅ' পাইছিলোঁ আৰু যিটো গান গাইছে গানটো মানে মই শুনাৰ পিছত তাৰ পিছত বিশ্বাস কৰ কমচে কম 50 বাৰমান শুনিলোঁ, কাৰণ গানটো শুনি মোৰ ভাল লাগিলে। আৰু যেতিয়া মই শুনিলোঁ তাৰপিছত মই ভাবিলোঁ যে আপোনালোকক শুনাবলৈ কাৰণে চেষ্টা কৰোঁ। তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাতহাবতি আৰু নাথাকিবা হুই জাতি মাতি ভেটি নিব খোজে কাঢ়ি স্বদেশত জ্বলিছে জুই আৰু নাথাকিবা হুই স্বদেশত জ্বলিছে জুই। আৰু আমি সকলোৱে গম পাওঁ যে অসমত বৰ্তমান যে লগাইছে জুই সেয়াও কোনে? সেন দীপাঞ্জল ব্ৰিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আৰু আব্দুল আলিম জাতিৰ বাবে শ্বহীদ হলা। শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলে নেলাগে আদেশ আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা। তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা বৰ্তমান সঁচা দেখা পোৱা আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিছিল যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰটো কৈ দিয়ক, পাৰিলে কমেণ্টটো কৰিব কেনেকুৱা লাগিছিল গানটো শুনি। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ বৰ্তমান এতিয়া অসমখনত মানে কিছুমানে ৰাজনীতি কৰি আছে হিন্দু আৰু মুছলিমক লৈ, আৰু তাৰ মাজতে এই গানটো যেতিয়া ওলালে মই ভাবিলোঁ অকণ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।